লাওখোৱা অভয়াৰণ্যত অবৈধ বেদখলকাৰীৰ দপদপনি অবৈধ বেদখলকাৰী অভয়াৰণ্যৰ মাটি বেদখল কৰি খান্দিছে বৃহৎ পুখুৰী চকুমুদা কুলিৰ ৰূপত বন বিভাগ লাওখোৱা অভয়াৰণ্যত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি বেদখলকাৰীয়ে একাংশ অৰ্থলিপ্সু বন বিষয়া কৰ্মীৰ লগতে অবৈধ মিতিৰালিৰে অভয়াৰণ্যৰ ভূমি বেদখল কৰি খান্দিছে বৃহৎ পুখুৰী লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰৰ পৰা কঁঠালগুটিলৈ প্ৰায় 1000 বিঘা ভূমিত অবৈধভাৱে পুখুৰী খান্দি ৰমৰমীয়া মাছৰ ব্যৱসায় চলাই গৈছে বেদখলকাৰীয়ে বনৰক্ষীয়ে গিজগিজাই থকা অভয়াৰণ্যখনৰ ভূমিত অতি ৰহস্যজনকভাৱে দুষ্ট চক্ৰটোৱে বেদখল কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দন্দুৱা বন শিবিৰৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত অবৈধ বেদখলকাৰীৰ দুষ্ট চক্ৰটোৱে অভয়াৰণ্যৰ হাজাৰ বিঘা ভূমি বেদখল কৰি বৃহৎ ফিচাৰীৰ পাৰ বান্ধি মাছৰ ব্যৱসায় চলাই থকাটোৱে বেদখলকাৰীৰ কবলত পৰি অভয়াৰণ্যখনৰ অস্তিত্ব দিনক দিনে বিপদাপন্ন আৰু শেহতীয়াকৈ অতি ভয়াৱহ পৰিস্থিতিয়ে বিৰাজমান কৰাটোৱে প্ৰমাণ কৰিছে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা লাওখোৱা অভয়াৰণ্য উদ্ধাৰৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অভয়াৰণ্যখন নিখেষ হ'বলৈ যে বেছি দিন নালাগিব সেয়া নিশ্চিত উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে জুৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱৰ দুই ভাতৃ জলিল উদ্দিন আৰু সমীৰ উদ্দিনক চোৰাং মাছমৰীয়াৰ অভিযোগ উত্থাপন কৰি গুলীয়াই হত্যা কৰি বীৰত্ব প্ৰদৰ্শন কৰা বন বিভাগৰ চকুৰ সন্মুখত অভয়াৰণ্যৰ ভূমি কিদৰে বেদখল হৈ আছে সেয়া এক ৰহস্যজনক বিষয় এই ক্ষেত্ৰত স্থানীয় সচেতন ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ পূৰ্বেও অৰূপ কুমাৰ বন বিষয়া তাৰ নেতৃত্বত পূৰ্বে উচ্ছেদ চলিছিলে পাৰবিলাক কাটিছিলে তাত বহু পৰিমাণৰ গছ গছনি আছিলে সেইখিনিও কাটিছিলে তামোল গছ নাৰিকল গছ সেইখিনি কাটিছিলে পাৰবিলাকো কাটিছিলে এতিয়া দেখা গৈছে কিছুমান অসাধু মৎস্য পালকে মাছ ধৰি নিজৰ মহিমাতালিৰে পাৰ বান্ধি জীৱকুলৰ ক্ষতি কৰি জীৱ জন্তুৰ ক্ষতি কৰি ইহঁতে মাছ পোপাল কৰি আছে এতিয়া কাৰ ছত্ৰছায়াত ইহঁতে বন বিভাগৰ লগত কিবা মিতিৰালি আছে ইহঁতে এইখিনি খাব দি পেলাই তাত কিছুদিন পূৰ্বে কালিয়াডিঙ্গাৰ চৰাই শিকি তাত দুজন বাইকা গায়ক বলপূৰ্বকভাৱে গুলীয়াই হত্যা কৰি এইখিনি মানুহক দেখুৱাইছে আৰু এইপিনে মিতিৰালি কৰি কিছুমান অসাধু মৎস্য পালকৰ লগত মিতিৰালি কৰি ইহঁতে বুক দখল কৰি খাব দিছে কিন্তু এইখিনি গোটেইখিনি বন বিভাগৰ ক'ব গ'লে চক্ৰান্ত বুলি ক'ব পাৰিম ইহঁতে ইয়াত মাছ পুহিব দিয়ে তাতে খেতি কৰা মানুহক বলপূৰ্বকভাৱে ধৰি হত্যা কৰে